Good morning and welcome to the channel Maths Made Easy. মই তোমালোকৰ জোনালী বৰা মেম আৰু আজি মই ডিসকাস কৰিবলৈ লৈছো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ 2016 ত অহা ডেফিনিট ইন্টিগ্ৰেলৰ 4 মাৰ্কছৰ কোৱেশ্চন কেইটা ফাৰ্স্ট কোৱেশ্চনটো লৈছো ইভালুৱেট ইন্টিগ্ৰেশন 0 to pi by 4 log 1 plus 10x dx ডেফিনিট ইন্টিগ্ৰেলৰ প্ৰবলেম Definite integral কেইটামান property আছে property of definite integral first যেটো property বা ইয়াত যেটো ইউজ কৰিবলগীয়া property হেতু হল integration 0 to a fx dx is equal to integration 0 to a f a minus x dx এটো এটা property খুবেই ব্যৱহাৰ হয় আৰু এটা property যে integration minus a to a, most important property, fx dx is equal to 2 integration 0 to a fx dx. If fx is an even function, most important property. Aru integration minus a to a fx dx is equal to 0 if fx is an odd function. এতিয়া ইভেন ফাংশন আৰু অড ফাংশনৰ কথা যদি আমি কবলৈ যাও তেতিয়া হলে কি হয় যেতিয়া f - x is equal to fx হয় তেতিয়া হলে এই ফাংশনটো ইভেন ফাংশন বুলি কয় fx যেটো ফাংশন আছে তাত x ৰ জায়গাত -x বহাই চালে তুমি যদি আকো fx এ পোৱা আকো সেই ফাংশনটোকে পোৱা তেতিয়া হলে সেই ফাংশনটো কি বুলি কব ইভেন ফাংশন বুলি কব আৰু f - x is equal to যদি -fx হয় তেতিয়া হলে তাক কি বুলি কয় অড ফাংশন বুলি কয় অড ফাংশন তাৰ মানে কি হ'ব তুমি ফাংশনটোৰ x ৰ জায়গাত যদি -x বহাইছোৱা তেতিয়া আনসাৰটো যদি -fx ওলাই যেটো ফাংশন আছিল তাৰ নেগেটিভটো ওলাই তেতিয়া হলে সেই ফাংশনটো কি বুলি কব অড ফাংশন বুলি কব আৰু সেই ক্ষেত্ৰত -a to a ইন্টিগ্ৰেল -a to a আপাৰ লিমিট আৰু লোৱাৰ লিমিট কি হ'ব লোৱাৰ লিমিট -a আপাৰ লিমিট a fx dx is equal to 2 integration 0 to a fx dx আৰু property আছে যেটো property of definite integral প্ৰায় প্ৰবলেমত ব্যৱহাৰ হৈ থকা property তাৰ ভিতৰত আৰু এটা important property হল integration 0 to twice a fx dx is equal to 2 integration 0 to a fx dx এটো 0 to twice a 2 integration 0 to a fx dx হ'ব কেতিয়া হ'ব যেতিয়া f twice a minus x is equal to fx হ'ব তাৰ মানে এই x ৰ জায়গাত twice a minus x এটো বহাই চালে twice a minus x বহাই চালে fx এ যদি পোৱা যায় তেতিয়া হলে ইন্টিগ্ৰেশন 0 to twice a fx dx is equal to 2 integration 0 to a fx dx হয় বহুত ইম্পৰ্টেন্ট প্ৰপাৰ্টি এখিনি আৰু আমি জানো যে ডেফিনিট ইন্টিগ্ৰেলৰ প্ৰপাৰ্টি বুলি ক'লে minus 0 to a বা আমি এনেকে ক'ব পাৰো যে ইন্টিগ্ৰেশন 1 to -1 minus fx dx is equal to আমি কি লিখিব পাৰো -1 to 1 fx dx তাৰ মানে কি হয় যেতিয়া ইন্টিগ্ৰেলৰ এই লিমিটখিনি লিখা হয় লোৱাৰ লিমিটটো সদায় আপাৰ লিমিটতকৈ সৰু হৈ থাকিব লাগে আৰু সেই ক্ষেত্ৰত কি হ'ব এই মাইনাস চিনটো থাকিলে মাইনাস চিনটো অতৰাই দিলে আপাৰ লিমিটটো লোৱাৰ লিমিট হ'ব লোৱাৰ লিমিটটো আপাৰ লিমিট হ'ব এইবিলাক হল ডেফিনিট ইন্টিগ্ৰেলৰ কিছুমান প্ৰপাৰ্টি এতিয়া এই প্ৰবলেমটো সলভ কৰোতে আমি কোনটো প্ৰপাৰ্টি ইউজ কৰিম এই প্ৰপাৰ্টিটো ইউজ কৰিম ইন্টিগ্ৰেশন 0 to a fx dx is equal to integration 0 to a f a minus x dx এই প্ৰপাৰ্টিটো যদি ইউজ কৰা হয় তেতিয়া হলে এই প্ৰবলেমটো সলভ কৰিবলৈ সহজ হ'ব সো আমি প্ৰথমতে লও সলিউশন
এই যেটো ইন্টিগ্ৰেল দিয়া আছে I তাক লৈছো ধৰি integration 0 to pi by 4 log 1 plus 10x dx. এতিয়া আমি এই property ইউজ কৰিম তেতিয়া কি পাম integration 0 to pi by 4 log 1 plus 10 pi by 4 minus x dx. 10 pi by 4 minus x এটো মানে কি হয় যে 10a minus b আমি ফর্মুলা জানো trigonometric formula 10a minus b is equal to 10a minus 10b divided by 1 plus 10a 10b. এতিয়া 10 pi by 4 minus x তেতিয়া হলে কি হ'ব 10 pi by 4 minus হবগে integration 0 to pi by 4 log 1 plus এটো হব 10 এর জায়গা যেহেতু pi by 4 আছে minus 10x divided by 1 plus 10 pi by 4 into 10x dx. এতিয়া 10 pi by 4 মানে কি 10 pi by 4 মানে হল 1 10 45 degree 1 হয় এই property খিনি problem to solve কৰোতে property খিনি লিখা থাকিব লাগিব just use কৰিলে নহব বা কিতাপ বিলাকত কি কৰা হৈছে property number 1 property number 2 তেনেদৰে দিয়া আছে তেনেদৰে লিখিলেও নহব আমি যেটো property use কৰিছো সেই property টো আমি সাইডত লিখিব লাগিব so এটো হবগে integration 0 to pi by 4 log 1 plus 1 minus 10x divided by 1 plus 10x 10 pi by 4 is equal to 1 তেতিয়া হলে এটো পাম আমি integration 0 to pi by 4 log 1 plus 10x LCM ললে উপৰত হ'ব 1 plus 10x plus 1 minus 10x 10x cancel go dx is equal to integration 0 to pi by 4 log 2 by 1 plus 10x dx. এতিয়া log a by b মানে কি log a by b মানে কি হয় যে log a minus log b. So a property to যদি আমি ইয়াত ব্যৱহাৰ কৰো তেতিয়া হলে কি হ'ব integration 0 to pi by 4 log 2 minus log 1 plus 10x dx. এটো হ'ব integration 0 to pi by 4 log 2 dx minus integration 0 to pi by 4 log 1 plus 10x dx. এটো আমাৰ প্ৰবলেম টো যাক আমি I বুলি ধৰি লৈছো integration 0 to pi by 4 log 1 plus 10x dx. So এটো পাতিম আমি integration 0 to pi by 4 log 2 dx minus I. এটা log 2 টো কি হয় কনস্ট্যান্ট হয় বা এই গুটেইখিনি যেটো R ভ্যালু হয় I is equal to by I is equal to তেতিয়া হলে এটো কি হ'ব twice I is equal to log 2 constant বাহিৰলৈ আহিলে integration 0 to pi by 4 dx. So এটো হ'ব log 2 integration dx মানে আমি জানো যে x limit 0 to pi by 4. So here result log 2 into pi by 4 minus 0 pi by 4 hobo. So pi by 4 log 2. Eto twice I value. Teti hale I command ki hobo ge pi by 8 into log 2. Karon eto twice I value. Eto hol amar solution. Definite integral hoy that C লিখাৰ plus C লিখাৰ প্ৰয়োজন নাথাকে
So your answer hol pi by 8 log. A problem tour alternative jitu question ahise সেই question to le question to hol evaluate integration 0 to pi x minus sin x divided by 1 plus cos square x dx. So problem to solve karo I is equal to integration 0 to pi x minus sin x divided by 1 plus cos square x dx. ইয়াক আমি আৰম্ভণিতে দুভাগ কৰি লও integration 0 to pi x by 1 plus cos square x dx minus integration 0 to pi sin x by 1 plus cos square x dx. দুটা ইন্টিগ্রাল আমি বেলেগ বেলেগ কে সলভ কৰো এটুক i1 দিছো নাম আৰু এটু হল i2 I is equal to i1 minus i2. এতিয়া i1 is equal to কি হয় integration 0 to pi x by 1 plus cos square x dx. ইয়াত আমি ফার্স্ট a property to use কৰিম যে integration 0 to a fx dx is equal to integration 0 to a f a minus x dx. এটু হবো integration 0 to pi minus x divided by 1 plus cos square pi minus x dx is equal to integration 0 to pi minus x divided by 1 plus cos square x dx. কারণ কি যে cos pi minus x কি হয় সদায় minus cos x হয় cos 180 degree minus theta is equal to minus cos theta. So cos pi minus x is equal to minus cos x. Kintu cos square pi minus x ase. So here result to ki hoboge minus cos x whole square means cos square x. Etia etuko ako dubhag kori dibo para jabo. Dubhag korile ki pai jam? Ako i1 or value to yak poa jabo. Is equal to integration 0 to pi by 1 plus cos square x dx minus integration 0 to pi x by 1 plus cos square x dx. এতিয়া এটো আকো i1 এ হয় x by 1 plus cos square x dx integration 0 to pi. So তাক আমি লিখো integration 0 to pi pi to bahirole likhisu constant 1 by 1 plus cos square x dx minus i1. Tetiale etu hoboge twice i1 is equal to pi into integration 0 to pi 1 by 1 plus cos square x dx. Ete etur integral value keneke uliam ami ki koru cos square x to common lo তলত cos square x to common lo তেতিয়ালে কি পামগে এটো আমি 1 by cos square x তার মানে এটো হৈ পৰিব sec square x plus 1 উপর 1 আছে dx. তার মানে কি কৰিব লাগে এইটোৰ ইন্টিগ্রাল ভ্যালু উলিয়াবলে যাওতে তলত 10x ডিনোমিনেটৰত 10x পাবলে চাব লাগে আৰু নিউমাৰেটৰত sec square x পাবলে চাব লাগে. তেতিয়া কি হয় কাৰণ ddx of 10x is equal to sec square x. So substitution method apply kori ami etu solve koribo pari. Eta iyat ki hobo 1 by cos square x jitu ase tak ami ki likhibo pari uporot sec square x buli likhibo pari integration 0 to pi etu ami eneke likhibo paru je 1 by cos square x tolot ase sec square x plus 1 dx by etu hobo pi into integration 0 to pi sec square x 1 by cos square x mane আৰু a sec square x to মই লিখিব পাৰো 1 plus tan square x plus 1 dx. এতিয়া i2 ৰ ভ্যালু মই এক্সট্ৰাকে লিখি ৰাখিছো i2 মানে কি হ'ব integration 0 to pi sin x by 1 plus cos square x dx. এটো ইন্টিগ্রেল কৰিবলৈ সহজ এটো হেতান
অকমান তেতিয়াহ'লে আমি পামগে এইটো পাই ইন্টিগ্ৰেশ্যন 0 to পাই এইটো হ'ল টুৱাইচ i1 ৰ ভ্যালু sec square x by 2 plus tan square x dx এতিয়া এটো আমি আৰু এটা প্ৰপাৰ্টি ইউজ কৰো যেটো মই আৰম্ভণিতে কৈছিলো যে ইন্টিগ্ৰেশ্যন 0 to টুৱাইচ fx dx is equal to 2 integration 0 to a fx dx হয় যদি হে f twice a minus x is equal to fx হয় এটা ইয়াত যদি আমি চাও এই পাই ভ্যালুটো যদি এই x ৰ জায়গাত মই লিখো মানে twice a minus x লিখো পাই minus x লিখো তেতিয়াহলে কি হ'ব sec square x to হৈ পৰিব sec square pi minus x আৰু 2 plus tan square pi minus x হ'ব যেটো সমান হয় কাৰণ sec pi minus x মানে কি হয় second quadrant minus sec x হ'ব স্কয়াৰ কৰি দিয়া মাত্ৰকে এটো sec square x হৈ পৰিব আৰু তলৰটো কি হ'ব 1 plus এটো tan pi minus x minus tan x হ'ব হোল স্কয়াৰ কৰিলে tan square x তাৰ মানে f twice a minus x কৰোতে আমি আকৌ কি পালোগে fx এ পালো সো এই প্ৰপাৰ্টিটো twice a মানে যদি পাই হয় তেতিয়াহলে a মানে কি হ'ব পাই বাই 2 হ'ব তাৰ মানে আমি ইয়াক লিখিব পাৰিম পাই ইন্টিগ্ৰেশ্যন 0 to পাই বাই 2 twice পাই হ'ব ওপৰত হ'ব sec square x by 2 plus tan square x dx এইটো প্ৰপাৰ্টি ইউজ কৰিলে এই প্ৰপাৰ্টিটো ইয়াত আমি ব্যৱহাৰ কৰিব লাগিব সো এই প্ৰপাৰ্টিটো ইয়াত লিখা থাকিব লাগিব এতিয়া আমি কি কৰো সাবস্টিটিউশন মেথড এপ্লাই কৰো let tan x is equal to t তেতিয়া হলে sec square x dx মানে কি হ'ব dt এতিয়া যদি সাবস্টিটিউশন মেথড এপ্লাই কৰা হয় তেতিয়া হলে কি কৰিব লাগে এই যে লিমিট আছে সেই লিমিট কেইটাও আমি কি কৰিব লাগে সলনি কৰিব লাগে তেতিয়া হলে কি হৈ পৰিব যে যদি এটোটো x ৰ কাৰণে লিমিট t ৰ কাৰণে লিমিট খিনি কি হ'ব when x is equal to 0 t কিমান হ'ব tan 0 হলে কি হয় 0 হয় কারণ sin 0 by cos 0 0 by 1 0 আৰু when x is equal to pi by 2 t কি হয় undefined কাৰণটো কি tan x is equal to sin x by cos x এটা sin pi by 2 x ৰ জায়গাত pi by 2 বহাব লাগিব cos pi by 2 sin pi by 2 1 cos pi by 2 0 গতিকে এটো কি হয়গে আনডিফাইন্ড হয়গে তাৰ মানে লিমিট সলনি কৰিলে এটো কি হৈ পৰিব 0 to infinity twice pi 0 to infinity sec square x মানে আমি লিখিব পাৰিম sec square x dx মানে আমি লিখিব পাৰিম dt by 2 plus d square এটো হল twice i1 ৰ ভ্যালু তো 2 to cancel কৰি দিব পাৰো তাৰ মানে i1 is equal to কি হৈ পৰিব pi into integration 0 to infinity dt by root over 2 square plus t square এটা এটা ফর্মুলা হয় কারণ ইন্টিগ্রেশন dx by a square plus x square is equal to কি হয় 1 by a tan inverse x by a এই ফর্মুলাটো দি আমি ইয়াত এপ্লাই কৰিম কোনটো ফর্মুলা এপ্লাই কৰিছো যে ইন্টিগ্রেশন dx by a square plus x square is equal to 1 by a tan inverse x by a ঠিক আছে এই ফর্মুলাটো আমি ইয়াত এতিয়া এপ্লাই কৰিব লাগিব তেতিয়া হলে i1 কি হৈ পৰিব i1 is equal to
তেতিয়া হলে I1 is equal to হবগে pi এটো এপ্লাই কৰিলে হব 1 by root 2 tan inverse x by a তাৰ মানে p by root over 2 so এটো কনস্ট্যান্টটো বাহিৰলৈ উলিয়াই দিছো 0 to infinity pi by root over 2 এতিয়া যদি আমি লিমিট কেটা বহাও এটো পাম কি tan inverse infinity by root over 2 মানে infinity হ'ব minus tan inverse 0 by root over 2 মানে 0 এটা tan inverse infinity মানে কি হ'ব tan inverse tan pi by 2 কাৰণ tan pi by 2 ভ্যালু infinity হৈছে minus tan inverse 0 মানে কি হয় tan 0 0 so ইয়াৰ ৰিজাল্টটো হ'বগে pi by 2 এটো হ'বগে pi by root over 2 এটো হ'ব pi by 2 minus 0 so এটো আনসার হল pi square by 2 root over 2 যেটো I1 or integral value I1 is equal to pi square by 2 root over 2 এতিয়া আমি I2 উলিয়াও I2 is equal to integration 0 to pi sin x dx by 1 plus cos square x. এতিয়া cos x is equal to যদি p হয় তেতিয়া হলে ddx of cos x is equal to minus sin x dx. So এটো আমি directly substitution method apply করব. Let cos x is equal to t implies minus sin x dx is equal to dt. আকৌ লিমিট চেঞ্জ কৰিব লাগিব when x is equal to 0 t কিমান হ'ব cos 0 1 আৰু when x is equal to pi তেতিয়া হলে t is equal to কি হ'ব cos pi minus 1 তেতিয়া হলে এটো হ'বগে ইন্টিগ্রেশন 1 to minus 1 sin x dx মানে minus dt কারণ minus sin x dx is equal to dt so sin x dx মানে minus dt by 1 plus t square তাহলে minus into অন্তরালে এটো হ'ব minus 1 to 1 dt by 1 plus t square এতিয়া এটো হল এটা ইভেন ফাংশন কারণ ইন্টিগ্রেশন আমি জানো যে এটা প্রপার্টি আছে যে ইন্টিগ্রেশন minus a to a fx dx is equal to 2 integration 0 to a fx dx হয় when fx is an even function এই লিমিট কেটা যদি এনেকুৱা ফর্মত থাকে -1 to 1 -2 to 2 তেতিয়া হলে এই প্ৰপাৰ্টিটো এপ্লাই কৰিব পাৰিনি চাব লাগে এটা এটো ইভেন ফাংশন হ'ব স্কয়াৰ হৈ আছে ইভেন ফাংশন তেতিয়া হলে কি হ'ব ইয়াৰ ভ্যালুটো হ'বগে 2 ইন্টিগ্রেশন 0 to 1 dt by 1 plus t square এতিয়া এটোৰ ফৰ্মুলাটো আগতে ব্যৱহাৰ কৰাটো tan inverse x হয় তো এটো হ'ব 2 tan inverse t লিমিট টু হল 0 to 1 তার মানে 2 tan inverse 1 minus tan inverse 0 এটা tan inverse 1 মানে কি হ'ব tan inverse tan pi by 4 minus tan inverse tan 0 property সমূহ লিখি যাব লাগিব is equal to 2 pi by 4 minus 0 তার মানে ইয়ার রিজাল্টটো হল pi by 2 I2 মানে পালো কি আমি pi by 2 I1 মানে পালো pi square by 2 root 2 আৰু আমাৰ জিটোৰ ইন্টিগ্ৰেল ভ্যালু উলিয়াব দিছিলে I is equal to আমি কি লিখিছিলো I1 minus I2 therefore I is equal to I1 minus I2 implies I1 means pi square by 2 root 2 minus pi by 2 যদি pi by 2 আমি কমন লও তেতিয়া আনসারটো হ'বগে pi by root over 2 minus 1 এটোৱে হল ইয়াৰ আনসার
এই ভিডিঅ'টোত মই ডিসকাস কৰিলো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ 2016ত অহা ডেফিনিট ইন্টিগ্ৰেলৰ দুটা প্ৰবলেম যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহলে লাইক কৰিবা আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ হেভ এ নাইস ডে